খেৰি লাগি তাকে উঠাই নাই নেকি মোৰ হয় গলটো শুকাই গৈছে ও বৰি বৰি ও বৰি কি হল ইমান কিয় চিল্লাই আছে এ মোৰ গোটাই গলটো শুকাই গৈছে একাপ চাহ দা নহলে গৰম পানী এক গিলাচ চকে দে ও মা সেইখিনি বস্তু আপুনি নিজে কৰি খাব নোৱাৰে ৰাতি বাবুই শুব নিদিয়ে ৰাতিপুৱা আপুনি দিগদাৰ দিয়ে মই কি কৰো কওকচোন গোটেই ঘৰৰ কাম অকলে মই কৰিব লাগে সেইখিনি বস্তুটো আপুনি নিজে কৰি খাব লাগে ন এতিয়া ৰাতিপুৱা নাই য এ দিপৰা হৈছে একো দিপৰা হোৱা নাই 9টা বাজিছে মাত্ৰ মই আজি 2টা বজালৈকে শুম দিপৰীয়া নিজে কথা বাও কি ডাংকাটা বৰি আনছি মোৰ আপিটো থাকাতে যি লাগে তাকে টাইমত পাইছিলো এটা তাই নাই মোৰ কিমান দিগদাৰ হৈছে বাবু 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 ভাইটি তই এতিয়া কি কৰিম বুলি ভাবিছ কৰিব লগা আৰু কি আছে দেউতাই যেতিয়ালৈকে আমাক সোমাব নিদিয়ে তেতিয়ালৈকে মই ইয়াতে থাকিম আৰু তোৰ এইবিলাক স্বভাৱৰ কাৰণে আগৰ মাইকীজনীও গুচি গ'ল তাই গুচি যোৱা ভালে হৈছে দেবা তাই লেভেল তাই বোলে মোৰ ওপৰত পুলিচ কেছ দিয়ে আচলতে তাইক মই মাৰি মাৰি খেদি দিছো ঘৰৰ পৰা বাৰু আগতে যি কৰিলি কিন্তু এতিয়া যে এইজনী আনিলি এইজনীৰ লগত ল'ৰাটো কিয় আনিলি আৰে বা যদি মই ল'ৰাটোক নানিলো হয় তেনেহ'লে তাই মোৰ লগত বিয়াই নহল হয় তেতিয়াহ'লে এই ল'ৰাটোৰ কিবা এটা ব্যৱস্থা কৰ এই উৰ্মিলাটো নোহোৱাৰ পৰা আজি মোৰ একদম জিনা হাৰাম হৈ গৈছে ৰাতিপুৱাৰ পৰা কাম বালি বাই বনি গৈছো এই বুঢ়ীডালকতো একো কবই নোৱাৰি বেমাৰৰ কাৰণে মৰবই ওলায় কাক বুঢ়ী বুলি ক'লা তুমি কাক বুঢ়ী বুলি ক'লা কাকো কোৱা নাই তুমি যি টি শুনা একো কোৱা নাই মই তাৰো দেখোন গোটেই গুৱাহাটীত ঘৰ আছে মাটি আছে বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিছিলা এতিয়া নি পেলাই ভণ্টিক বেলেগৰ ঘৰত ৰাখছি আৰে তাক বাপেকে একচেপ্ট কৰা নাই সব ঠিক হৈ যাব লাহে লাহে সময় দিয়া না হ'ব যোৱা লাহে লাহে যেতিয়া ইমান ডাঙৰ ডাঙৰ লেকচাৰ কে মাতিছিলে তাৰ মাটি আছে ঘৰ আছে ভাল চাকৰি আছে শুনা মোৰ লগত সন্মানত কথা পাতিবা মই এটা কথাই বাৰ বাৰ ক'ব নোৱাৰো তো বাৰ বাৰ কৈ আছো যে বাপেকৰ সি একমাত্ৰ ল'ৰা তাক কি এৰি দিব নেকি অলপমানটো সময় দিয়া ভালকে কথা ক'ব নাজানা যদি মোক কথা নকবা Happy birthday, Babu. Thank you. Mama, cake cutting. আজি বাবুৰ বাৰ্থডে নেকি হ্যাপি বাৰ্থডে বাবু Thank you. কেক কাটিবা তুমি ঠিক আছে বলা আমি কেক লৈ যাবানে মোৰ লগত আহা বাবুক মই এটা কেক কিনি দিওঁ আহি আছো আমি বা ঘৰতে সাজি কাছি ওলাই আছে যে মা ও আজি মাইনা আর বাবুর বার্থডে না বার্থডে যাম পিছে কাৰ লগত যাব বাবা আহিলে বাবার চোন আজি মিটিং চলি আছে বাবা ইমান জলদি নাহে টাইম লাগিব ময়ো মোৰ লগৰ ছোৱালী এজনীৰ এনিভাৰ্সাৰী আছে তাতে যাম আপুনি এটা কাম কৰক নালাগে যাব মই তাৰ পৰাই কিবা খোৱা বস্তু আনিম তা সেয়ে খাব আৰু বাবুক চাব বাবু হোৱা যেন পালে বাচন কেইটামান আছে বাচন কেইটা ধুই কিনে শুই থাকিব দিয়ক হা দেৰি হ'ল মোৰ বাই বাই বাবু তোমাৰ খেলিব মন গৈছে নেকি হা তুমি ইয়াৰে ভিতৰত যোৱা ইয়াৰে ভিতৰত তোমাৰ লগৰ খেলা ফ্ৰেণ্ড বহুত পাবা তুমি আংকুলৰ লগত ভিতৰত যোৱা মই তোমাৰ বাৰ্থডেৰ কাৰণে কেক লৈ আহো হ'ব নে দাদা লৈ যাওক বাবু এতিয়ালৈকে আহি পোৱা নাই ইমান দেৰি হ'ল মোৰ খানা চানাও বনাই হ'ল হ'ব দিয়া ইমান চিন্তা কৰি থাকিব নালাগে আহিব দিয়া
বাবু বাবু কোন বাবু বাবুৰ কাৰণে তুমি আৰু চিন্তা কৰিব নালাগে সি এতিয়া নতুন নতুন ফ্ৰেণ্ড পাব সি খেলিব পাৰিব ফুৰ্তি কৰিব পাৰিব তুমি আৰু ভাবিব নালাগে তাৰ কথা বাবু ক'ত আছে কওকচোন তাক মই সুৰক্ষিত স্থান এটাত থৈ আহিছো মানে আপুনি কি ক'ব বিচাৰিছে মানে তাক মই অনাথ আশ্ৰমত থৈ আহিছো আপুনি পাগল হৈছে নেকি আজি বাবুৰ জন্মদিন ক'ত থৈ আহিছে তাক মোৰ ল'ৰাটো আনি দিয়ক কোন আছে সি তই কাৰ গাত হাত থৈ কথা কৈছ হা কাৰ গাত হাত দি কথা কৈছ বাবু দি আছো বাবু ল'ৰাটো আনি দিয়ক আজিৰ পৰা আৰু শান্তি তাকেতো ৰবা আহিলো ইমান ভাগত ধৰিল পাৰ্টিত বহুত খাই দিলো দেই ৰবাচোন কথা এটা কম মই তোমাক মাই বোলে এই ভণ্টি ল'ৰাটোৰ বোলে বাৰ্থডে আছিল আজি মাই বোলে যাম বুলি বিৰাট আশা কৰিছিল তুমি কিয় লৈ নিগলা মাইক মই কিয় লৈ নগলো তোমাৰে লৈ যোৱা কথা আছিলচোন আৰে মোৰ অফিচত দেৰি হ'ল মই ভাবিছো তুমি লৈ যাবা সেইকাৰণে মই তোমাক ফোন কৰি নকলো একো বুঢ়ী মানে তোমাক লগালে হা তাইক দি আছো ৰবা চালা বুঢ়ী এতিয়া কাণ পাতি পাতি শুনিব আহিছ হা নিনিলো কাৰণে একদম মাথা গৰম এইকাৰণে পুতেৰক লগাই দিছ বৰি মনে মনে খাৰা ইমান চিল্লে থাক মানে শুনব কি মানে শুনব হা কি মানে শুনব আমাৰ সংসাৰত জুই লগাই এতিয়া মানুহৰ কথা চিন্তা কৰি আছে আপোনাৰ যদি ইয়াতে থাকি ভালে দেখা নাই জিয়ৰত তাতে গুচি যাব দুটামান কাম কৰিব দিলো ন সেইকাৰণে পুৰা মাথা গৰম যা তই ভাত খোৱা নাই যা বিশেষ হৈ আছা মোক আৰে তহঁতে মিলাই ল না মই ৰাতি যামতো মানে তাক কবি মোৰ কথা আৰে মই যাম বুলি কবি না হা তাই মোক এনেও লাইক কৰে হ'ব দে ভাই পাৰ্টি চাৰ্টি মই দিম ঠিক আছে হ'ব দে মই পিছত কৰি আছো শুনকচোন কি মোৰ আপোনাৰ লগত কথা এটা আছে কোৱা কি মই মা হবলৈ ওলাইছো কি সঁচাই কিন্তু এই সন্তানটিৰ বাপেক কোন মানে সিম্পল তোৰ এই পেটত থকা সন্তানটি কাৰ কি কৈছে এইবোৰ আপুনি যি বুজিছ তাকে কৈছো এই সন্তানটিটো মোৰ নহয় কাৰ পাপ আনি পেটত সোমাই লৈছ হা পাগল হৈছে নেকি আপুনি পাগল হোৱা নাই কিন্তু তোৰ এইবোৰৰ কাৰণে মই সঁচাকে পাগল হৈ যাব লাগিব শুনকচোন এনেকৈ নকবচোন জানা বে বা মই কি কৰো এতিয়া তই মোক বচা তাইক চালা মই ইমান বাৰ কলো যে এই বাচ্চাটো মোক নালাগে 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 তাই বুজিয়ে নাপায় তাই বোলে এই সন্তানটো জন্ম দিহে এৰিব এনেকে চালা 5 মাহ পাৰ হৈ গল এতিয়া মোৰ হাতত উপায়ো নাই ভাইটি তই টেনচন কিয় লৈছ মোৰ হাতত এটা উপায় আছে উপায় কি উপায় মজা বা সাপো মৰিব আৰু লাঠিও নাভাঙিব বৰি কৈ দিব শুনি আছো মাইনাৰো এতিয়া 5 মাহ নহয় পঞ্চমৃতটো খুৱাব লাগিছিল নহয় পঞ্চমৃত খুৱাই মোক আৰু কিয় সুধি আছে খুৱাওকে মোৰ হাততো পইচা নাই তুমি বাবাক কবাচোন মোৰ কবা ভাল নালাগে কি বাবাক কবা হে মা গুৱাহাটীৰ নিচিনা চহৰত আপোনাক ৰাখি আমি চিকিৎসা কৰি খুৱাই বুৱাই আছো আৰু তাৰে ওপৰতো আৰু পইচা লাগে ইমান সহজ নহয়তো হ'ব যাওক তাহাঁতক পঞ্চমৃত নোখালে বেয়া নাপায়
ভাগৰ লাগিছে তোমাৰ? নাই এনেই অলপ শুইছিলো। তুমি অকল কাম কাম কৰি থাকিলে নহব, তোমাৰ নিজৰ লগত তোমাৰ বেবীটোৰো যত্ন ল'ব লাগিব। আৰু ইয়াৰো নহয় তোমাৰ প্ৰতি অলপো গুৰুত্বই নাই, কিন্তু ইমান কাম কৰি আছ। লোৱা এইখিনি খালে অকমান গাটো ভাল পাবা। লোৱা খোৱা। দে এতিয়া অকমান জিৰণি লোৱা, বাকী কামখিনি মই কৰিম দিয়া। তুমি অকমান জিৰণি লোৱা দিয়া। শুনকচোন, মোৰ পেটটো বহুত বিষাইছে। তাৰ মানে বাৰ মেডিচিনটোৱে কাম দিছে। মোক সোনকালে হস্পিটেলত লৈ বলক না, নহলে মই মৰি থাকিম। হেই, পেটৰ বিষত আৰু হস্পিটেল যাব লাগে নেকি? নিজে নিজে ঠিক হৈ যাব, ধৈৰ্য ধৰা। আৰু যদি মৰিলে একো বেয়া নহয়। ভালে মই তৃতীয় বিবাহ কৰিব পাৰিম। দে বছ। হেল্ল' দাদা, তই এবাৰ আমাৰ ঘৰলৈ আছো না। বাবা মাইনাক লাগি মোৰ আজি বৰ মনত পৰি আছে। তাই মই ডাক্তৰ ধৰিকে ফোন কৰিছো মোক কান্দা কান্দিকে। তাৰ কিবা অঘটনে ঘটছি আনব যা। তাই যি একবাৰ এখন ঘৰৰ পৰা ওলাই গুচি গেল আৰু দুনাই তাই এখন ঘৰত নাহিলে। যা যা মই যে খবৰটো লৈ তাই বৰ কান্দা কান্দিকে ফোন কৰিছি মোক। যা যা সোনকালে আহিব। ভাইটি, অ ভাইটি, এইজনী গলচোন। কি হলো বা? এইজনী গল, হা? এইজনী গল। কি গ'ল? বা তই চাগে মেডিচিনটো অভাৰ ড'জ কৰি তাইক খুৱাই দিছিলি, সেইকাৰণে বাচ্চাৰ লগত মাকো চেটেপ হৈ গ'ল। তাই মোক বাৰে বাৰে কৈ আছিল হস্পিটেল লৈ যাব কাৰণে। তেনেহলে তই কিয় হস্পিটেল লৈ যোৱা নাছিলি? যদি হস্পিটেল লৈ গলো হয় আমি দুটাই ফচি গলো হয়চোন। ভণ্টি, অ ভণ্টি, ভণ্টি, অ ভণ্টি, ভণ্টি, মোৰ ভণ্টিৰ কি হ'ল? কিবা হতে কথা চথা নোকোৱা হৈ গলচোন, এনেকে পৰি আছে। কি কৰিলি তহঁতে মোৰ ভণ্টিক? ভণ্টিক কি কৰিলি তহঁতে? থাকা অৱস্থাত মোক কিয় ফোন কৰিলে ভণ্টি? আমি তাইক কিমান মৰম কৰিছিলো না ভাইটি। আমি একো কৰা নাই, আমি বহুত মৰম কৰি ৰাখিছিলো। কিবা হল ঘপককে ধৰিবই পৰা নাই। ধৰিব পৰা নাই? তহঁতে কিবা এটা কৰিছ মোৰ ভণ্টিক। মই কাকো হাৰি যাব নিদিওঁ তহঁতক, কাকোৱে হাৰি যাব নিদিওঁ। ভণ্টি, অ ভণ্টি, তই সঁচাকে এজনী অভাগিনী। মোৰ বহুত ডাঙৰ ভুল হৈ গল। মই সপোনতো ভাবা নাছিলো ৰকি যে এনেকুৱা ওলাব। ভালে হল, তাক আইনে শাস্তি দিব। আচলতে শাস্তিটো মোৰো হব লাগে। ময়ো মা আৰু ভন্টিৰ লগত বহুত অন্যায় কৰিলো। মাৰ মুখৰ পিনেতো চাবই নোৱাৰি, কান্দি কান্দি মানুহজনীৰ অৱস্থাই নাই। এতিয়া তোমাৰ ওচৰত মোৰ এটাই অনুৰোধ,
তুমি বাবুক অনাথ আশ্ৰমৰ পৰা লৈ আহা মই তাক মাকৰ মৰম দিম তাক যি লাগে তাকে দিম কোনো বস্তুৰে অভাৱ নিদিওঁ খালি আপুনি এবাৰ লৈ আহক তাক মামা মা ক'ত? ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ তো আমাৰ অভাগিনী ৱেব সিৰিজখনৰ এইটোৱে আছিল অন্তিম খণ্ড আপোনালোকে বহুত মৰম দিছে আমাৰ ৱেব সিৰিজখনক তো আমি আগলৈ আৰু চেষ্টা কৰিম এনেকুৱা ধৰণৰ ৱেব সিৰিজ লৈ আহিব আপোনালোকৰ কাৰণে আপোনালোকৰ কেৱল আমাক মৰমৰ প্ৰয়োজন তো ধন্যবাদ আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পালে ভিডিওটো শ্বেয়াৰ কৰিব ভিডিওটো লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা পালে আৰু আগৰ এপিসোড কেইটা যদি চোৱা নাই মোক চাই থাকিলে আপোনাৰ পটাপট যোৱা আৰু চাওক ধন্যবাদ